নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি পুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰেই আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজি এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে 19 জুলাইলৈকে গুৱাহাটীত বৃদ্ধি লকডাউন। লকডাউনৰ সময়ছোৱাত কি সেৱা উপলব্ধ হ'ব জনালে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। গুৱাহাটীত অহা 19 জুলাইলৈকে অব্যাহত থাকিব লকডাউন। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। শনিবাৰে সংবাদমেলত এই সন্দৰ্ভত ইংগিত দিয়াৰ পিছতে লকডাউন বৃদ্ধিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৰাজ্যৰ মুখ্য সচিবে। আনকি টুইটাৰ যোগে মুখ্য সচিবে লকডাউনৰ সন্দৰ্ভত এখন গাইডলাইনো জাৰি কৰে। ৰাজ্যৰ মুখ্য সচিবে লকডাউন সন্দৰ্ভত জাৰি কৰা নতুন গাইডলাইনত কি আছে চাওক। লকডাউনৰ সময়ছোৱাত বিনা কাৰণত চলাফুৰা কৰিব নোৱাৰিব। স্বাস্থ্য সংক্ৰান্তীয় বিষয়ক বাদ দি সকলো ধৰণৰ ব্যক্তিগত বাহনৰ চলাচল বন্ধ থাকিব। সকলো ধৰণৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব। সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ গেলামালৰ দোকান খুলিব পাৰিব। বাকী সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, শ্বপিং মল বন্ধ থাকিব। নতুনকৈ কোনো উদ্যোগ প্ৰতিষ্ঠানত কাম আৰম্ভ কৰিব নোৱাৰিব, কিন্তু যিসমূহৰ কাম ইতিমধ্যে চলি আছে সেয়া চলি থাকিব। সকলো ধৰণৰ ৰাজহুৱা যাতায়াত সেৱা বন্ধ থাকিব। সকলো শিক্ষানুষ্ঠান, কোচিং ক্লাছ, ট্ৰেইনিং, গৱেষণাৰ কাম বন্ধ থাকিব। সকলো ধৰণৰ ধৰ্মীয় স্থান বন্ধ থাকিব। শেষকৃত্য অনুষ্ঠানত 20 জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব। ৰাজহুৱা স্থানত থু পেলাব নোৱাৰিব, অন্যথা জৰিমনা বিহা হ'ব। সুৰা, গুটকা, পান মছলা ৰাজহুৱা স্থানত বিক্ৰী কৰা সম্পূৰ্ণৰূপে নিষেধ। ক'ত থাকিব শিথিলতা চাওক। সামৰিক বাহিনী, কেন্দ্ৰীয় ৰাজ্যিক অৰ্ধসামৰিক বাহিনী, আৰক্ষী, জিলা দণ্ডাধীশ, অগ্নি নিৰ্বাপন, দুৰ্যোগ ব্যৱস্থাপনা, বিদ্যুৎ, পানী, সংবাদ মাধ্যমৰ সেৱা অব্যাহত ৰাখিব পাৰিব। ফাৰ্মাচী খোলা থাকিব। সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 8 বজাৰ পৰা দিনৰ 2 বজালৈকে ঘৰে ঘৰে গৈ ফল মূল শাক পাচলি বিক্ৰী কৰিব পাৰিব। কেৱল জিলা উপায়ুক্তই নিৰ্বাচিত কৰা ব্যৱসায়ীয়েহে এই সুবিধা ল'ব পাৰিব। ই-কমাৰ্চৰ জৰিয়তে ফল মূল শাক পাচলি বিক্ৰী কৰিব পাৰিব সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 8 বজাৰ পৰা দিনৰ 2 বজালৈ। জিলাৰ কেৱল 10% বেংক আৰু ইঞ্চুৰেঞ্চ কোম্পানীয়ে সেৱা আগবঢ়াব পাৰিব। চিলিণ্ডাৰ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা থাকিব। বন্ধুসকল, তাৰ পিছত 2 নম্বৰ খবৰটিয়ে হৈছে অসমতো লক্ষণহীন কৰোনাত আক্ৰান্ত হোম কোৱাৰেণ্টাইনত থাকিব পাৰিব। পিছে মানিব লাগিব এইখিনি চৰ্ত। নিজৰ স্থিতি স্পষ্ট কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৰোনা পজিটিভ হ'লেও থাকিব পাৰিব ঘৰত। এই নতুন নিৰ্দেশনা ICMR-ৰ। নতুন নিৰ্দেশনা অনুসৰি লক্ষণ নথকা কৰোনা ৰোগী ভৰ্তি হ'ব নালাগে চিকিৎসালয়ত। কিন্তু অসমৰ স্বাস্থ্য বিভাগে মানি লোৱা নাছিল এই কথা। লক্ষণহীন কৰোনাত আক্ৰান্তক অসমৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। পিছে ICMR-ৰ নিৰ্দেশ অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে মানি নোলোৱাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছিল বিৰোধী তথা একাংশ দল সংগঠনে। অৱশেষত এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ লোকক কিয় হোম কোৱাৰেণ্টাইন কৰিবলৈ দিয়া নাই, এই প্ৰসংগত মন্ত্ৰী হিমন্তই কয় যে কৰোনাত আক্ৰান্ত লক্ষণহীন লোকক হোম কোৱাৰেণ্টাইন কৰিবলৈ ICMR-এ কোৱাৰ পিছতো নিদিয়াৰ কাৰণ আছে। অসমৰ পৰিৱেশ সুকীয়া। 3টা প্ৰজন্ম এটা পৰিয়ালতে একেলগে থাকে। হোম কোৱাৰেণ্টাইন দিয়াটো অসমত আত্মঘাতী সিদ্ধান্ত হ'ব। অসমতো লক্ষণহীন কৰোনা আক্ৰান্ত হোম কোৱাৰেণ্টাইন থাকিব পাৰিব। পিছে মানিব লাগিব এইখিনি চৰ্ত। ওচৰ চুবুৰীয়াৰ মতামত লোৱা হ'ব বা তেওঁলোকে সন্মতি প্ৰকাশ কৰিব লাগিব। বৃদ্ধ মাক দেউতাক থাকিলে লক্ষণহীন আক্ৰান্ত হোম কোৱাৰেণ্টাইনত থাকিব নোৱাৰিব। জটিল ৰোগত আক্ৰান্ত লোক ভৰ্তি হ'ব লাগিব চিকিৎসালয়ত। কৰোনাত আক্ৰান্ত হ'লে HIV, অংগ সংৰোপণ, কৰ্কট ৰোগী হ'ব নোৱাৰিব হোম কোৱাৰেণ্টাইন। ৰোগীৰ হাতত থাকিব লাগিব পালছ অক্সিমিটাৰ। এগৰাকী ব্যক্তিগত চিকিৎসকৰ লগত যোগাযোগ ৰাখিব লাগিব। লগতে নিজৰ চিকিৎসা গাড়ী আৰু গাড়ী চালক থাকিলেহে হোম কোৱাৰেণ্টাইনত থাকিব পাৰিব। এইবোৰ কথা লিখিতভাৱে জনালে হোম কোৱাৰেণ্টাইন হ'ব পাৰিব। উল্লেখযোগ্য যে 3 ঘণ্টাৰ ব্যৱধানত আক্ৰান্ত ৰোগীয়ে নিজৰ পালছ জুখিব লাগিব আৰু চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগিব। আৰু পালছ অক্সিমিটাৰত পালছ ৰেট 95 তললৈ গ'লে নিজৰ গাড়ীৰে গুৱাহাটী মেডিকেল কলেজলৈ আহিব লাগিব। আৰু এইখিনি নিয়ম পালন কৰিব বুলি লিখিতভাৱে দিলেই হোম কোৱাৰেণ্টাইনত থাকিব পাৰিব লক্ষণহীন কৰোনাত আক্ৰান্ত ৰোগী। বন্ধুসকল, তাৰ পিছত 3 নম্বৰ খবৰটিয়ে হৈছে অহা বছৰ পৰ্যন্ত কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুত হোৱাৰ সম্ভাৱনা নাই।
সংসদীয় পেনেলৰ ৰিপৰ্ট। চলিত বছৰত কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুত হোৱা নাই কোনো সম্ভাৱনা, এই কথা জনাইছে সংসদীয় কমিটিয়ে। দীৰ্ঘ সময় ধৰি লকডাউনৰ পিছত সংসদৰ বিজ্ঞান, প্ৰযুক্তি, পৰিৱেশ, জলবায়ু পৰিৱৰ্তন বিষয়ত ষ্টেণ্ডিং কমিটিয়ে শুকুৰবাৰে আলোচনাত বহে। আলোচনাত নেতৃত্ব দিয়ে কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে। বৈঠকতে সংসদীয় কমিটিয়ে জনায় যে আগন্তুক বছৰৰ আৰম্ভ হোৱাৰ আগত কৰোনাৰ ভেকচিন প্ৰস্তুত হোৱাৰ কোনো সম্ভাৱনা নাই। বৈঠকতে ৰাজ্যসভাৰ চেয়াৰমেন ভেংকায়া নাইডুৱে সংসদীয় কমিটিৰ বৈঠক অনুষ্ঠিত কৰাত পলম হোৱাত উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে বিশেষ কাৰণত মিটিং অনুষ্ঠিত হোৱাত দেৰি হৈছিল, কিন্তু সংসদীয় কমিটিয়ে যে কাম আৰম্ভ কৰিছে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ পূৰ্বে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMR ডাইৰেক্টৰ জেনেৰেল বলৰাম ভাৰ্গৱৰ এখন পত্ৰক লৈ বিতৰ্ক হৈছিল। পত্ৰখনত তেওঁ দ্ৰুতগতিত ক্লিনিকেল ট্ৰায়েলৰ অনুমতি বিচাৰিছিল। লগতে কৈছিল যে চৰকাৰী ৰঙা ফিটাৰ মেৰপাক এৰাই চলিবৰ কাৰণে তেওঁ পত্ৰখন প্ৰেৰণ কৰিছিল। উল্লেখযোগ্য যে দ্য ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া চমুকৈ DCGI-এ ভাৰতৰ দুটা কৰোনা ভেকচিনৰ হিউমেন ট্ৰায়েলৰ বাবে অনুমতি প্ৰদান কৰিছে। বন্ধুসকল, তাৰে পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে COVID-19ৰ কাৰণে দেশত 100 বছৰৰ ভিতৰত আটাইতকৈ বৃহৎ অৰ্থনৈতিক সংকটে দেখা দিছে। এই মন্তব্য RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ। সমগ্ৰ বিশ্বই কৰোণাতংকত ত্ৰস্তমান। এই কৰোণাতংকই বিশ্বৰ উন্নত দেশসমূহৰ অৰ্থনীতি প্ৰায় বিধ্বস্ত কৰি পেলাইছে। কৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ বিশ্বতে চলিছে লকডাউন। লকডাউনৰ ফলত বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰৰে উদ্যোগ প্ৰতিষ্ঠানসমূহ বন্ধ হৈ আছে। ফলত সমগ্ৰ বিশ্বতে কোটি কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাই পেলাইছে। কৰোনা সংক্ৰমণে ভাৰতৰ অৰ্থনৈতিক বিধ্বস্ত কৰি পেলাইছে। তাৰে প্ৰতিফলন ঘটিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ ভাষ্যত। উল্লেখযোগ্য যে চৰকাৰে দেশৰ ক্ষুদ্ৰ আৰু মধ্যমবৰ্গীয় উদ্যোগসমূহ ৰক্ষাৰ বাবে কেইবালানো আৰ্থিক পেকেজ ঘোষণা কৰিছে যদিও কৰোনাৰ ভয়াৱহতা অব্যাহত থকাৰ ফলত দেশৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ ঠন ধৰি উঠিব পৰা নাই। তেনে সময়তে শনিবাৰে RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসে সংবাদমেলত দেশৰ অৰ্থনীতিৰ দুৰৱস্থা দীৰ্ঘম্যাদী হোৱাৰ ইংগিত প্ৰদান কৰিছে। COVID-19 বিগত 100 বছৰৰ আটাইতকৈ ডাঙৰ স্বাস্থ্য আৰু অৰ্থনৈতিক সংকট। দেশৰ বৃহত্তম ৰাষ্ট্ৰায়ত্ত বেংক ষ্টেট বেংক অফ ইণ্ডিয়া SBIৰ 7ম বেংকিং এণ্ড ইকনমিক কনক্লেভৰ ভাৰ্চুৱেল অনুষ্ঠানত শক্তিকান্ত দাসে এইদৰে কয়। এই বিষয়ে কোনো দ্বিমত নাই যে COVID-19-এ গোটেই বিশ্বৰ আৰ্থসামাজিক পৰিস্থিতি গভীৰ প্ৰভাৱ পেলাইছে। দাসে লগতে কয়, গভৰ্ণৰ দাসৰ মতে বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাক নতুন পৰীক্ষাৰ সন্মুখীন কৰাইছে মহামাৰী কৰোনাই। এই মহামাৰীৰ সময়ত ৰিজাৰ্ভ বেংকে দেশৰ অৰ্থনৈতিক বৃদ্ধিত সৰ্বাধিক প্ৰাধান্য দিব বুলি মন্তব্য কৰে গভৰ্ণৰগৰাকীয়ে। বন্ধুসকল, তাৰে পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। দেশত কৰোনাৰ সংহাৰ দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ কৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে 8 লাখৰ ঘৰ। শুনি আচৰিত হ'ব যে এটা দিনতে ভাৰতত কৰোনাত নতুনকৈ আক্ৰান্ত হৈছে 27,114 গৰাকী লোক আৰু মৃত্যু হৈছে 519 গৰাকী লোকৰ। 24 ঘণ্টাৰ ভিতৰতে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা এতিয়ালৈকে এয়াই হৈছে সৰ্বাধিক। এইফালে দেশত কৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে গৈ 8,20,916 গৰাকী। ইয়াৰে 2,83,407 গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে 5,15,386 গৰাকী কৰোনামুক্ত হৈ ঘৰলৈ উভতিছে। বৰ্তমানলৈকে ভাৰতত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 22,123 গৰাকী লোকৰ। বন্ধুসকল, তাৰে পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে কৰোনাৰ লক্ষণহীন অন্য ৰোগ নথকা অসম আৰক্ষীৰ হাবিলদাৰ হৰেশ্বৰ নাথৰ মৃত্যুৱে কঢ়িয়াইছে নেকি ভয়াৱহ বাৰ্তা। শুকুৰবাৰে কৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈ অসম আৰক্ষীৰ 16 নং বেটেলিয়নৰ হাবিলদাৰ হৰেশ্বৰ নাথে। হৰেশ্বৰ নাথৰ নাছিল কোনো ধৰণৰ কৰোনাৰ লক্ষণ বা অন্য ৰোগতো আক্ৰান্ত নাছিল। 7 জুলাইত আৰক্ষীৰ লোকজনৰ শৰীৰত ধৰা পৰিছিল কৰোনাৰ অৱস্থিতি। 53 বছৰীয়া এই জোৱানজনৰ মৃত্যুত তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ছ'চিয়েল মিডিয়াত এক আৱেগিক পোষ্ট দিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। অসম আৰক্ষীৰ 412 গৰাকী বিষয়া কৰ্মচাৰী COVID-19ত আক্ৰান্ত হৈছে। ইয়াৰে 116 গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে। মৃত হৰেশ্বৰ নাথৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লিখিছে, অসম আৰক্ষীৰ শীৰ্ষ বিষয়া কৰ্মচাৰীসকলে আৰম্ভণিৰে পৰা কৰোনাৰ বিৰুদ্ধে নিষ্ঠা আৰু দায়বদ্ধতাৰে যুঁজ দি আহিছে। জনসাধাৰণক সুস্থ আৰু নিৰাপদে ৰখাৰ স্বাৰ্থত এইদৰে মাৰাত্মক কৰোনাৰ সৈতে যুঁজ দিওঁতে এই পৰ্যন্ত অসম আৰক্ষীৰ 412 গৰাকী বিষয়া কৰ্মচাৰী COVID-19ত আক্ৰান্ত হ'বলগীয়া হৈছে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে ইয়াৰ মাজতে আহিছে এটি দুঃসংবাদ।
কোভিড-19ত আক্ৰান্ত গুৱাহাটী মহানগৰ আৰক্ষীৰ হৰেশ্বৰ নাথ নামৰ 53 বছৰীয়া আৰক্ষীজনে মৃত্যুক সাৱটি লৈছে। নিষ্ঠাৰে কৰ্তব্য পালন কৰোঁতে কোভিড-19ৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা আৰক্ষীজন হৈছে হৰেশ্বৰ নাথ। এইগৰাকী কৰোণা যোদ্ধা অসম আৰক্ষীৰ কোভিড শ্বহীদ। মোৰ বাবে প্ৰতিগৰাকী আৰক্ষীয়ে শক্তি আৰু সাহসৰ উৎস। একোগৰাকী বীৰ যোদ্ধা। আজি তেনে এগৰাকী যোদ্ধাক অকালতে হেৰুৱালো। স্বাভাৱিকতে এই দুঃসংবাদটো পাই মৰ্মাহত হৈছোঁ। বন্ধুসকল, তাৰে পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে বাগজানৰ জুই নিৰ্বাপন নহ'ল আজিও। সোমবাৰে অইল ইণ্ডিয়াই জনাব নতুন সময়সীমা। প্ৰতিকূল বতৰ আৰু তৈলখাদৰ চাৰিওফালে বানপানী। 44 দিন জ্বলি থকা জুইকুৰা কোৱা মতে আজিও নুনুমাল। 24 ঘণ্টাৰ অধিক সময় নেৰানেপেৰা বৰষুণৰ বাবে আৰু উজনি অসমত বহু ঠাইত হোৱা বানপানীৰ ফলত জুই নুমুৱা প্ৰচেষ্টা স্থগিত ৰাখিবলগীয়া হৈছে। উল্লেখযোগ্য যে বাগজান তৈলখাদৰ চাৰিওফালে বৰ্তমান বানৰ বিভীষিকাময় পৰিৱেশ। অধিকাংশ ঠাই বৰ্তমান বানপানীৰ কবলত। সেইবাবে বাগজানত জ্বলি থকা জুই নিৰ্বাপন কৰা নগ'ল আৰু কেতিয়া নিৰ্বাপন কৰা হ'ব সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষই পুনৰবাৰ সোমবাৰে জনাব যে পৰৱৰ্তী দিন কেতিয়া ধাৰ্য কৰা হ'ব। সম্পূৰ্ণ 44টা দিন ধৰি অখৰভাৱে জ্বলি আছে বাগজান তৈলখাদৰ অবিভক্ত জুইকুৰা। ইতিমধ্যে জুইকুৰা নুমুৱাবৰ বাবে অইল ইণ্ডিয়া, ONGC, বাহিৰৰ পৰা অহা এটা বিশেষজ্ঞৰ দল, অগ্নি নিৰ্বাপক বাহিনী, ভাৰতীয় বায়ুসেনা বাহিনী ইত্যাদি সকলো সাজু হৈ আছে। জুই নুমুৱাবলৈ মহাৰাষ্ট্ৰৰ পৰা অনা হৈছে 3খন বিশেষ বাহন। লগতে নিৰ্মাণ কৰা হৈছে এখন ঢাকন আৰু যাৱতীয় যন্ত্ৰপাতি। অইল ইণ্ডিয়াই দাবী কৰা মতে 11 জুলাইত নিৰ্বাপিত হোৱাৰ কথা আছিল বাগজানৰ জুই। কিন্তু প্ৰতিকূল বতৰৰ বাবেই এই অভিযান যেন সফল হ'ব পৰা নাই আৰু কিমান দিন এই অপেক্ষা সেয়া হ'ব লক্ষণীয়। আনফালে বানপানীৰ ফলত বহুত অসুবিধাৰ সন্মুখীন হৈছে বাগজানবাসী, কিয়নো দীৰ্ঘদিন ধৰি বাগজানত থকা লোকসকলে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। সকলোৰে মাজত পানীত হাঁহ নচৰা অৱস্থা। এফালে তৈলখাদৰ জুই আৰু আনফালে বানপানীৰ সমস্যা।